পাহাৰৰ পথত জোনাকে সোধেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্যত অন্ধকাৰ বিষাদৰ মায়াজাল এইটো কি ছাৰ চিনি পোৱা নাই গড়ৰ খৰ্গ এইবোৰ অৰ্থ কি ছাৰ ইয়াৰ অৰ্থ হ'ল এই পাহাৰত হাতেৰে বনোৱা গড়ৰ খৰ্গৰ বেপাৰ চলে আৰু এই ২ নম্বৰী কাৰবাৰটোৰ এটা এজেণ্ট হ'ল এই মানুহটো নাই নহয় মোৰ পিতা এইবিলাক কাম কৰা মানুহ নহয় মিছা কথা এইবোৰ এই মোনাটোতো আমাৰ ঘৰৰ মোনাই নহয় এই ঘৰৰ মোনালৈ হ'বলৈ কোনোবাই ২ নম্বৰী বস্তু কঢ়িয়াব হা মৰাৰ পিছত মোৰ পিতাইক বদনামী নকৰিব একদম চিধা ৰাস্তাত থকা মানুহটোক ২ নম্বৰী কামৰ এজেণ্ট নবনাব চিধা ৰাস্তা নে বেকাৰ ৰাস্তা সেইটো পাছত প্ৰমাণ হ'ব এতিয়া আমাক আমাৰ কাম কৰিবলৈ দিয়ক আপোনালোক এই ডেড বডিটোৰ ওচৰৰ পৰা অলপ আঁতৰি যাওক আমাৰ বহুত কাম কৰিব লগা আছে মানুহটোৰ লগত কি কৰিব ছাৰ এতিয়া মেডিকেল নিব লাগিব তাৰ পাছত পষ্টমৰ্টম বহুত ঝেমেলাই বাঢ়ি গ'ল ছাৰ সেইবিলাক নকৰিলে নহ'বনে আমাৰ নিয়ম মতে কামখিনি আমি ইয়াতে কৰি থওঁ আৰু এইবিলাক কৰিবলৈ ইহঁতৰ হাতততো পইচা পাতিও নাই হয় ছাৰ চৰ্দাৰটো ঠিকেই কৈছে আমাৰ গাঁৱৰ মানুহে ইয়াক নিয়ম কৰি ইয়াতে থৈ দিব হয় ছাৰ ক'তো নিনিবি হয় আমাৰ মানুহটোক মোক কিন্তু বিচাৰ লাগিবই পিতাইক কোনে মাৰিলে তাৰ হিচাপ মোক লাগিব তোৰ বাপেৰক কোনো মৰা নাই মই খাটাং এইটো মাছাঙৰ কাম বহুত দুখ কৰিলে সি মাছাঙে সদায় সহ্য কৰি নাথাকে নহয় নে কি কয় ৰাইজ হয় 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 আমাৰ চৰ্দাৰে যিটো কয় সেইটোৱে হয় আৰু নহয়নে ৰাইজ হয় হয় আপুনি ঠিকে কৈছে ঠিক আছে চৰ্দাৰৰ কথা মতে মই বডিটো ইয়াতে এৰি গৈছোঁ কিন্তু ২ নম্বৰী খৰ্গৰ ইনভেষ্টিগেশ্যনটো হ'বই দেই
বিৰছা নিচিনা মানুহ এটাই যে পাহাৰত এনেকুৱা পাপ কাম কৰিছিল কোনে ভাবিছিল? ইমানো বেয়া মানুহ নাছিল কিন্তু সি। থ বেয়া মানুহ নাছিল। ঐ ভাল মানুহৰ মৰাশৰ ৰাস্তা দাঁতিত পৰি থাকে নিও। ঠিক কৈছে। মৰাশটোৰ কাষত কি আছিল? দুটা হাতেৰে বনোৱা নকলি খৰ্গ। কাক বা বিক্ৰী কৰিছিলে? এনেই খৰ্গ বিকাটো অপৰাধ, তাতে আকৌ নকল খৰ্গ। মুখত বৰ বৰ কথা। সি হেনো পাহাৰৰ বেয়া কাম কৰিবলৈ নিদিয়ে, নিজে কি ভাল কাম কৰি মৰিব লগা হ'ল। সি যদি এইবোৰ কাম কৰিয়ে আছিল তাৰ লগত কোন আছিল? এইবিলাক সি ক'ত বিক্ৰী কৰিছে? চৰ্দাৰ, আজিকালি বিৰছাৰ ঘৰলৈ ভৈয়ামৰ পৰা প্ৰায় আলহী আহি থাকে। কোনে জানে এইবোৰ কিজানি সিহঁতৰে কাম। হয় হয়। আমি ভৈয়ামৰ পৰা অহা সেই ফটো তোলা মানুহটোৰ ওপৰত চকু ৰাখিব লাগিব। তাৰ কি মতলব আমি জানিব লাগিব। হয় হয় হয়। জুইকুৰাত একো দিয়া নাই দেখোন মা। মই জানিছোঁ মা, তোৰ খানা বনাবলৈ মন যোৱা নাই। মোৰ খাবৰো মন নাই। মন মোৰো নাই, কিন্তু খাবতো লাগিবই। তই আৰু মই জীয়াই থাকিব লাগিব। মা, সিদিনা সি ইয়াতে বহি আছিল, তোৰ কাৰণে নিজে খোৱা বাদ দিম বুলি কৈছিল। ঐ তহঁতে কি কৰি আছ? মোৰ কথা পাতি আছ না? ঐ আহিলি না নিচা খাই, এতিয়া হাল্লা কৰিবি? হেৎ, আজি একদম মদ খোৱা নাই। হা? মোৰ ল'ৰা ডাঙৰ হৈছে, কলেজত পঢ়িছে। হে, মই নিচা খাই আহিলে ভাল হ'ব নেকি কথাটো? ঐ পিতাই, তই মোৰ কথা ইমান চিন্তা কৰ নে? কৰিবতো, কিয় নকৰিব? মা পিতা নকৰি কোনে কৰিব? তই পঢ়ি মেলি আমাৰ গাঁওখন বচাবি দেই বাচা। তোৰ ওপৰতে গোটেই গাঁৱৰ মানুহে আশা কৰি আছে। আমাৰ গাঁৱত জানো ভাল মানুহ আছেগৈ? চব চৰ্দাৰৰ দালাল হৈ গ'ল। আছেও, চব মানুহে চৰ্দাৰৰ দালাল হৈ যোৱা নাই, মাত্ৰ ভয়তে চৰ্দাৰক মানি থাকে। তই আৰু মই মিলি সিহঁতক সাহস দিব লাগিব। এনে সাহস দিয়াতো মোৰ যে কিমান ভাল লাগিছিল। ভাবিলো মানুহটো ভাল হৈ গ'ল, খিতাৰ ল'ৰাটো কাৰণে ভাল হৈ গ'ল। আমাৰ পিতাই ভালে আছিল মা, একো বেয়া নাছিল, বহুত ভাল মানুহ আছিল সি। তোৰ আৰু মোৰ মাজৰ পৰা তাক মাতি লৈ গ'ল। পাহাৰৰ বেয়া কামবোৰ বন্ধ হ'লেই মাচাং দেৱতা সন্তুষ্ট থাকিব। কাকো দিগদাৰ নিদিয়ে মাচাং দেৱতাই। কোন ন? চিনি পোৱা নাই? আন্ধাৰত ক'ত চিনি পাবি? ওচৰত আছোন। গৈছো ৰ। কোনেনো মাতি নিলে ঐ? তাক যদি এবাৰ চিনিব পাৰিলোহেঁতেন। এই বেয়া মানুহবিলাকে এটা ভাল মানুহ চেছ কৰি দিলে, কোনো গম নাপালে। মই কিন্তু গম পাবই লাগিব মা, কোনে পিতাইক মাতি নিছিলে। পাহাৰৰ চিটুৱেশ্যন ভাল নহয়, মানুহ মৰিছে। তই অলপ দিন পাহাৰত যোৱা বন্ধ কৰ। কিন্তু বছ, বহুত কাম আধা হৈ আছে তাত। তোৰ কাঠৰ কাম ডাঙৰ নহয়। কাঠকেইডাল বচাবলৈ যাওঁতে বেলেগ বস্তু হেৰাব লাগিব। গতিকে মোৰ কথা শুন, পাহাৰৰ বস্তু অলপ দিন পাহাৰতে থাকিব দে। হ'ব বছ, আপুনি মানা কৰিছে যেতিয়া নাযাওঁ তাত। আৰু শুন, এইকেইদিন পাহাৰত যোৱা আৰু পাহাৰৰ পৰা অহা সকলো মানুহৰ খবৰ মোক দি থাকিবি। কোন উঠে কোন নামে মই জানিব লাগে।
ভদ্ৰ মানুহবোৰে অভদ্ৰ কাম কৰি পাহাৰৰ বদনাম কৰে। এইজন দাদা কিন্তু বদনামী কৰা দাদা নহয়, পাহাৰ আৰু আমাৰ মানুহখিনিৰ ভালৰ বাবে চিন্তা কৰা মানুহ। পৰি গলি নহয় তাৰ পাল্লাত, তোক সি ফুচলাই পেলালে। সেই মানুহকেইটাইতো মিঠা মিঠা কথা কৈ আমাৰ এই পাহাৰৰ চিধা মানুহকেইটা খাট কৰি লয়, তাৰপিছত বেয়া কাম কৰি সেইকেইটা পলাই যায়। পিছত ফচিবি তই। গাঁৱৰ মানুহে তোক ধৰি বান্ধি পাহাৰৰ ওপৰৰ পৰা তললৈ পেলাই দিব। সেই দাদাজনে মোক কিন্তু ওপৰতহে উঠাব পিতাই। তেওঁ মোক কলেজত পঢ়াব, মই কলেজত পঢ়িম মা। ডাঙৰ মানুহ হৈ আমাৰ পাহাৰৰ মানুহখিনিৰ কাৰণে ভাল কাম কৰিম। চুপ থাক, একদম চুপ। কলেজত পঢ়াৰ নাম নলবি। গাঁৱত থাক, খেতি কৰ, বজাৰত বস্তু বেচ। পঢ়া শুনা কৰিলে জ্ঞানী হ'লে মই বেয়া নাপাওঁ, কিন্তু ভৈয়ামৰ কলেজ আৰু তাত পঢ়া ল'ৰাবোৰক মই ভয় কৰোঁ, বহুত ভয় কৰোঁ। মোৰ এটা ভাই আছিল, বহুত মৰমৰ ভাই। তোৰ দৰে তাৰো কলেজত পঢ়াৰ জেদ আছিল, আৰু মৰমতে মই তাক কষ্ট কৰি হ'লেও চহৰত কলেজত পঢ়াৰ ঠিক ঠাক কৰি দিছিলোঁ। তাৰ মন আছিল জ্ঞানী হৈ আহি আমাৰ পাহাৰৰ ল'ৰা ছোৱালীবোৰক পঢ়াবহি। চহৰৰ কলেজত থাকি পঢ়িলে। তাৰপিছত মোৰ খুৰা জ্ঞানী হৈ ঘৰলৈ ঘূৰি নাহিল নেকি? নাহিল, তাক আহিব নিদিলে। কোনোবা পাহাৰত ভৈয়ামৰ ল'ৰা এটাক হেনো মাৰিছিল। সেই কথাটোকে লৈ তাক হোষ্টেলৰ ল'ৰাসকলে চলাহী কৰি মাৰি পেলালে। পাহাৰৰ মানুহৰ প্ৰতিশোধ ল'লে। সেই তেতিয়াৰ পৰা মই কলেজ আৰু কলেজত পঢ়া ল'ৰাক ভয় কৰোঁ। মই বহুত ভয় কৰোঁ। সেইটো কাৰণে তোক কলেজ পঢ়িব মানা কৰি আছো। তইও আমাক এৰি যাব লগা হ'লে আমাৰ কি হ'ব ঐ? বাহিৰৰ মানুহে যে আহি গছ কাটি লৈ যায়, তাত আমাৰ গাঁৱৰ মানুহৰ জড়িত আছে, জাননে নাই? জানো পিতাই, পাহাৰৰ ডাঙৰ ডাঙৰ মানুহবোৰে বাহিৰৰ ঠিকাদাৰক গছ পাথৰ এইবিলাক চব বিক্ৰী কৰি থাকে। তই আমাৰ এই পাহাৰটো বচাবি দেই বাচা। পাহাৰটো আমাৰ মা বাবা সকলো হয়। আমাৰ মা বাবাক বচাবি দেই বাবা।